Hello students, welcome to our YouTube channel Brain Booster Classes. আজি আমি এই ভিডিঅ'টি তোমালোকক চেপ্টাৰ 2 ক্লাছ 9 ৰ অনুশীলনী 2.5 কৰাম। আৰু এই অনুশীলনী তোমালোকৰ আগৰ ভিডিঅ'ত আমি 8 নম্বৰলৈ কৰাইছো। তোমালোকে চেক আউট কৰি ল'বা। এতিয়া আমি আৰম্ভ কৰিম 9 নম্বৰৰ পৰা। ব'লা তেন্তে আজি ভিডিঅ'টো লৈ আগবাঢ়ো। এতিয়া আমি চাম তোমালোকৰ 9 নম্বৰ। 9 নম্বৰ কি দিছে? সত্যাপন কৰা। ওকে। 9 নম্বৰ একটো চোৱা। কি কৈছে? x কিউব প্লাস y কিউব ইকুৱেল x প্লাস y x স্কোয়ার মাইনাস xy প্লাস y স্কোয়ার। এটোৰ পৰা এটো প্ৰুফ কৰিব দিছে। এতিয়া আমি কৰিম উই নো দ্যাট। আমি এটা কথা জানো যে কি জানো? কিউবৰ সূত্ৰটো জানো। এইটো সূত্ৰ x plus y whole cube equal x cube plus y cube plus t x y plus x plus y into x plus y. Okay, ঠিক আছে। এতিয়া চোৱা আমাক কি উলিয়াব দিছে? এইটো উলিয়াব দিছে। তো আমি এইটো সাইডে ৰাখি এই গোটেইখিনি সিটো সাইডে লৈ যাব পাৰো। চোৱা দেই, এইটোক আমি এইটো সাইডে ৰাখিম আৰু এই 3xy into x plus y এই গোটেই ৰাখিটো এইটো সাইডে পঠিয়াই দিম। তেতিয়া কি হ'বগৈ? এই চিনডালৰ সলনি হ'ব। যেনেকৈ সমান চিহ্নৰ x plus 8 equal 0 হলে x equal 8 টো কিপিনে গলে -8 হৈ যায়। ঠিক আছে। তেনেদৰে আমি এই সাইডটো এইটো সাইডলৈ লৈ যাম। আমি এইটো সাইড ফাৰ্স্টে পাতি লম বাৰু। ঠিক আছে। আমি এইটো সাইড এপিনে পাতি লম। x cube plus y cube plus 3xy x plus y equal x plus y whole cube. ঠিক আছে। এতিয়া বুজি পাইছা? এইটো সাইড এপিনে পাতিছো, এইটো সাইড এপিনে। এতিয়া চোৱা আমি ইয়াত এইটো ৰাখি দিম। কি ৰাখি দিম? x cube plus y cube ৰাখি দিলো। এতিয়া সিটো সাইডে কি আছিল? x plus y whole cube। এই গোটেই ৰাশিটো আমি সিটো সাইডে লৈ যাম। কি হ'ব তাৰ ফলত? মাইনাস আছে, এটো প্লাস আছে, মাইনাস হৈ যাব। মাইনাস 3xy x plus y। বুজি পাইছা এখিনিলে? গুড, ভেৰি গুড। এটো আমি অভেদ কি বুলি ধৰিম? 6। ওকে। এতিয়া চোৱা এইটো সাইডটো আমি পাই গলো, যেটো আমাক প্ৰুফ কৰিব লাগে। আমি এতিয়া এটো উলিয়াব লাগিব এইখিনিৰ পৰা। x cube plus y cube হল। এইটো সাইড চোৱা এতিয়া মাজত মাইনাস চিন আছে। ইয়াত আছে x plus y whole cube আৰু ইয়াত আছে x plus y। আমি দুইটাৰ পৰাই x plus y এটা কমন ল'ব পাৰো। কমন লৈ লওঁ। x plus y এটা কমন ললো। কমন ললে কি থাকিব? ইয়াত থাকি যাব x plus y whole square। বুজি পাইছা? এটাটো আমি কমন লৈ ললো আৰু এপিনে গোটেইটোৱে কমন লৈ লৈছো। কি থাকিব? minus 3xy। বুজি পালা? এতিয়া চোৱা x cube plus y cube equal x plus y। এতিয়া আমি x plus y square সূত্ৰত ভাগি দিম। x square plus 2xy plus y square minus 3xy। বুজিলা? এতিয়া চোৱা x cube plus y cube equal x plus y। x square তো থাকিবই। এতিয়া চোৱা প্লাসৰ 2xy আছে আৰু মাইনাসৰ 3xy আছে। কাটা কুটা গলে কি ৰৈ যাব? মাইনাসৰ xy ৰৈ যাব, হয়নে? কিন্তু 3 টকা ধাৰ 2 টকা মাথাত আছে, ধাৰ মাৰি দিলে 1 টকা বাকি ৰব। হেনেকুৱা কথা। মাইনাস xy এটা ৰৈ যাব, হয়নে? ইয়াত কি প্লাসৰ 2টা xy আছে, মাইনাসৰ 3টা, হয়। সেইকাৰণে কি লিখিছো আগত? এই দুটা কাটা গল, এই দুটা কি গল? লিখি দিলো প্লাস y স্কয়ার। ওকে, সেইটো হল নে? প্ৰুফ কৰি দিলো। তোমালোক চোৱা মিলিছে নাই? x plus y into x square minus xy plus y square। বুজি পাইছা? ভেৰি গুড। 9 নম্বৰ দুইটো কি দিছে? x cube minus y cube
equal x minus y x square plus xy plus y square. Okay, এতিয়া আমি আকৌ মাইনাসৰ সূত্ৰটো জানো এটো মাইনাসৰ সূত্ৰটো মানে কি সূত্ৰটো পাতি লওঁ xy minus y whole cube equal x cube minus y cube minus 3xy x minus y হয়নে good very good এতিয়া এটা বস্তু চোৱা তোমালোকে আকৌ আগৰটো দৰে কৰিম এইটো ৰাখি ইয়াতে ৰাখি এটো ৰাখি কিটো সাইডে লৈ যাম এবাৰ উল্টাকে পাতি লওঁ x cube minus y cube minus 3xy x into x minus y equal x minus y whole cube হৈছে উল্টা কৰি দিছো এটো সাইডে পেনে বুজি পাইছা very good এতিয়া আমি এটো সাইডে ৰাখিম x cube minus y cube আৰু এই গোটে ৰাখিটো কিটো সাইডে দিম তাৰ ফলত কি হ'ব এই মাইনাস চিহ্নডাল প্লাস হলে ৰূপান্তৰিত হৈ যাব x minus y whole cube plus 3xy x into x minus y বুজি পাইছা ওকে x cube minus y cube এতিয়া আকৌ আগৰ অংকৰ দৰে ইয়াৰ পৰা আমি x minus y এটা কমন লব পাৰো x minus y কি থাকিবগৈ ভিতৰত x minus y whole square plus 3xy okay প্লাস আহি শেষ হৈ গৈছে এতিয়া চোৱা x cube minus y cube এপেনে থাকিব x minus y এতিয়া আমি এটো ভাগিলে x square minus 2xy plus y square plus 3xy আকৌ আগৰ দৰে চোৱা তোমালোকে x cube minus y cube equal x minus y এতিয়া ইয়াত থাকিব x square এটা দুটা xy minus और তিনটা xy plus और কাটা কাটা গলে এটা plus और ৰৈ যাব plus xy plus y square ওকে এটা মই প্ৰুফ কৰিব দিছিলে না সো ওপৰত এইটো এতিয়া 9 নম্বৰ কৰি শেষ হল এতিয়া আমি কৰিম 10 নম্বৰ সো স্টুডেন্টস এতিয়া সব 10 নম্বৰ কিটা উৎপাদক বিশ্লেষণ কৰিব দিছে তাৰ আগতে আমি দুটা পাতি থৈছিলো এই দুটা কি বস্তু 9 নম্বৰৰ কোৱেশ্চন 1 টো এটো 2 টো যেকিটা আমাক সত্যাপন কৰিব দিছিল আসলে একিটা কি সূত্ৰ আমি ভাগি লৈছিলো ঠিক আছে জনে জনে সোৱা না চাই লবা এতিয়া সব 10 নম্বৰ কিটা কি দিছে একটু 27 y cube plus 125 z cube এই দুইটা কিহৰ লগত ৰিলেটেড এটোৰ লগত হয়নে আৰু উৎপাদক বিশ্লেষণ কৰিব দিছে আমি ডাইৰেক্ট এই সূত্ৰটো পেলাই দিব পাৰো হয়নে নাই যেহেতু ইয়াৰ আগৰ অংকত আমি এটো পৰা এটো যে প্ৰুফ কৰি আইছো হয় জুলি হয় এটো সমান এটো বুলি আৰু ইয়াটো এটোই আছে এটোৰ পৰা আমি এটলে ভাগি দিম আৰু উৎপাদক বিশ্লেষণ হৈ যাব সো এতিয়া 27 আমি কি কৰিব পাৰো কি কত 3y cube plus 125 to 5z cube এতিয়া আমি ইয়াত বহাই দিম কিমান এটো x plus y 3y plus 5z into x square 3y square এডাল ডাঙৰ চিনডাল দিছো minus x into y plus y square 3y plus 5z এটো কৰিলে 9y square এটো চিন ইটা না লাগে এটো দিয়া ডট মাইনাস ফার্স্ট এটো 15yz plus 25y square ঠিক আছে তো এইখিনি পৰা আৰু উলিয়াব নোৱাৰি উৎপাদক বিশ্লেষণৰ এনসাৰটো এতে হ'ব তোমালোকৰ ঠিক আছে দুইটো চাও কি দিছে তোমালোকৰ 64 m cube minus 343 n cube এতিয়া চোৱা এটো মাইনাস আছে এটো সূত্ৰত পেলাই দিম কি কৰিব পাৰো সূত্ৰটো চাই লও ভালকে কি কৰিম আমি কিউবত ভাগিলে 64 to 4m cube minus 347 to কিউবত ভাগিলে
7 গুণ 49 49 7 গুণ 343 5 গুণ 63 3 6 5 গুণ 28 এইটো 28 6 34 ওকে 7n বুজিছা এতিয়া সূত্ৰত পেলাই দিয়া x minus y into x square 4m আৰু ডাঙৰ বন্ধনী দিবা m square plus 4m into 7n plus 7n whole square bracket close 4m minus 7n 4 square হলে তাতে গুণ 16 m square plus 7 4 গুণ 28 mn plus 7 7 গুণ 49 n square হ'ব এইটো তোমালোকৰ এনসাৰ ঠিক আছে ধুনীয়াকৈ কৰি চাবা আৰু ইয়াত ব্যৱহাৰ হৈছে এই দুটা সূত্র আৰু সূত্ৰটো তোমালোকে জানিলে মই এটা দেখুৱাবলৈ লিখি দিছো জানিলেতো ভাল কথা ঠিক আছে জানাৰ বাবে আমি 9 নম্বৰ কিটা কৰিব পাৰিছো ঠিক আছে এইখিনিতে তোমালোকৰ 10 নম্বৰ শেষ হ'ল এতিয়া আমি কৰিম 11 নম্বৰ ষ্টুডেন্টস 11 নম্বৰটো চোৱা উৎপাদক বিশ্লেষণ কৰাই দিছে কি দিছে তোমালোকৰ 27x cube plus y cube plus z cube minus 9xyz তোমালোকে কোৱেশ্যনটো দেখি গম পাব লাগিব যে কোনটো সূত্ৰ 8 নম্বৰ সূত্ৰত পৰিব হয়নে কিউবো আছে লগতে মাইনাস ইয়াত কোড আছে মাইনাস মাইনাস 3xyz হ'ব আমি এই সূত্ৰটো এটোলে ভাগি লৈ যাম এতিয়া ঠিক আছে বলে একো কৰিব লগা নাই এটা ভাগিব হলে কিউবত ভাগিব হলে 27 ক 3x কিউব প্লাস y টো y কিউবে থাকিব প্লাস z কিউব মাইনাস এটো কেনেকে ভাগিম এতিয়া 3xyz 3 x কি 3x y কি y z কি z বুজিলা আকৌ এটা এটুক এটোলে ভাগি লৈ যাম সোয়া x plus y plus z x কিমান 3x plus y plus z হল তাৰ পিছত সোয়া x square plus y square plus z square x square ডাঙৰ বন্ধনী দিছো x square plus y square plus z square তাৰ পিছত কি minus xy minus xy minus yz y আৰু z minus zx z কিমান z আৰু x কিমান 3x ওকে এটা আমি ক্যালকুলেশন কৰি দিম 3x plus y plus z এর অভেদ কি ব্যবহার কৰিলো 8 নম্বৰ মন ৰাখিবা দেই এতিয়া সোয়া আৰু মানে নিদিলে হ'ব এটো 3 square 9x square plus y square plus z square minus 3xy minus yz minus 3xz ওকে এইটো তোমালোকৰ এনসাৰটো বহুত সহজ অংক অকল অভেদত পেলাই দিও এইটো যদি মনত আছে তেন্তে কোনো কথাই নাই বাবাহত এইটো মনত থাকিলে এইটো ইজি ওলাই যাব বুজিলে তো only remember your own অভেদ অসমীয়াত own অভেদ বুলি কোৱা হয় নে সূত্ৰ বুলি কোৱা পাৰা ঠিক আছে এইটো মনত ৰাখিলে এইটো নিজে তোমালোকৰ হাতত আহি থাকিব ঠিক আছে এতিয়া 11 নম্বৰ গ'ল এতিয়া আমি কৰিম 12 নম্বৰ 12 নম্বৰটো চোৱা সত্যাপন কৰা যে x cube plus y cube plus z cube minus 3x yz এটো কি আমাৰ সূত্ৰটো হয় এটো সূত্ৰ এই সূত্ৰটো আমাক উলিয়াব দিছে half x plus y plus z into x minus y square plus z y minus z square plus z minus x whole square হ'ব is right hand side বা left hand side আমাক উলিয়াব দিছে আমি এই সাইডটো লৈ আৰম্ভণি কৰিম ঠিক আছে সবতে ইম্পৰ্টেন্ট কি সূত্ৰ মই বাৰে বাৰে কৈ আছো তোমালোকক বি কুল হৈ থাকা বাট ইমানো কুল নহবা যে সূত্ৰই পাহৰি গলা সূত্ৰই মুখস্থ নকৰিলা সূত্ৰ মনত ৰাখি কুল হৈ থাকা সূত্ৰ মনত ৰাখা তাৰপিছত বিন্দাস আহি যোৱা এইটো চোৱা right hand side কৰিম এতিয়া x cube plus y cube plus z cube minus 3xyz এইটোৰ পৰা আমাক এইটো উলিয়াব দিছে এইটো কি এইটো সূত্ৰটো এতিয়া অভেদ 8 পৰা আমি কি জানো এইটো ভাগি দিম ইয়ালে এটো x plus y plus z
x square plus y square plus z square minus xy minus yz minus zx. Okay. এতিয়া এডোখৰ এটা কাম কৰিম, এইটোলে নিব লাগিব, এইটোলে নিবলৈ ইয়াত হাফ এটা লাগিবই, হাফ এটা বহাই দিম, হাফ x plus y plus z। ইয়াত হাফ বহালে আমি ইয়াতো 2 2 2 2 পূৰণ কৰিব লাগিব, কৈ আছো মই দেই, এইটো চোৱা, আমি ইয়াত হাফ বহালো, ইয়াত 2 2 পূৰণ কৰি দিম, কিয় মই কৈ আছো y 2y square plus 2z square minus 2xy minus 2yz minus 2zx। okay, এতিয়া চোৱা কিয় বহাইছিলো, এই দুইটো সবৰে হৰ হৈ আছে না আছে, কমন টাইপ হৈ আছে সবৰে, এই দুইটোৱে ইয়াৰ পৰা যদি গোটেইকেইটাৰ পৰা আমি দুইটো কমন লৈ দিওঁ, আগৰটোৱে নাথাকিবনে, এবাৰ দুইটো যদি কমন লৈ লওঁ আগৰটোৱে থাকিব, তাৰ পিছত ইয়াত হাফ আছে আৰু ইয়াত দুইটো আমি কমন লৈ ললো। ওকে, এই দুইটো কাটি দিলে এবাৰ, এইটো পৰা গৈ আকৌ এইটোৱে ওলাব, বুজিলা, মানে এই হাফ আৰু এই দুইবিলাক দিয়া কোনো ভেলু নাই, বুজি পাইছানে? চোৱা মই আকৌ এবাৰ বুজাই দিছো, এইটো হাফ দিছো, হাফ আছে আৰু এই সবতে 2 2 2 এড কৰিছো, সবৰে 2 কমনো ল'ব পাৰো, কমন ললো, এইটো 2 হয়, এইখিনি পাতা নাই মাজৰখিনি, এইখিনি আৰু এতিয়া দুইটোৰ লগত এই দুইটো যদি আমি কাটা কুটা কৰি, কিয়নো এইটো তলৰ এইটো ওপৰত হয়, কাটা কুটা কৰি দিলে 1, আকৌ গৈ এইটো সেন্টেন্সে পামগৈ আমি, হয়, এইটো তো মানে দুইটো আমি বহাই লৈছো, আমি উলিয়াবৰ কাৰণে বহাইছো। ওকে, নেক্সট স্টেপ আমি কি কৰিম, আমাৰ এইখিনিলৈতো বনি গ'ল, হাফ x plus into x plus y plus z হ'ল, এডোখৰলে বনি গ'ল কমপ্লিট। এইটো বনাব লাগিব এতিয়া, এইটো কি সূত্ৰ, x minus y whole square, এইটো চোন এইটো সূত্ৰ 2 নম্বৰৰ ভেদ হয়। এতিয়া আমি চাওঁ ইয়াৰ পৰা এইটো বনাব পাৰিম নেকি, x minus y whole square বনাবলৈ আমাক কি লাগিব, x square minus 2xy তাৰপিছত প্লাস y square হয়নে, এইটোৰ পৰা আমি x minus y whole square পাম নে, সবে কি ক'বা পাম, এইটো সূত্ৰ জানো, এইটোৰ কাৰণে আমি কোৰ পৰা ললো, ইয়াৰ পৰা x square এটা ললো, ইয়াত দুটা x square আছে এটা ললো, ইয়াৰ পৰা y square এটা ললো, দুটা আছিল, আৰু এইটো কোৰ পৰা ললো minus 2xy টো এইটো, বুজিলা, এইটো হৈ গ'ল প্লাস, এতিয়া চাওঁ আকৌ সবতে মাজত প্লাস আছে, প্লাসে দিবা আকৌ, এতিয়া এইটো বনাবলৈ কি লাগিব, y square minus 2yz plus z square, z square হ'ল, এইটোৰ কাৰণে কি লাগিল, ইয়াৰ পৰা y এটা ললো আৰু z ৰ পৰা এটা ললো আৰু কি ললো minus 2yz minus 2yz এইটো ললো, বুজিলা, আকৌ প্লাস চিন দিয়া, কি লাগিব z minus x whole square, zx minus x whole square কাৰণে কি লাগিব z square minus 2zx plus x square, ইয়াত x এটা আছিল এইটো ললো, z এটা আছিল এইটো ললো আৰু এইটো ললো, এইটো বাঢ়িলো, হলে নাই সূত্ৰ, প্লাস স্টেপটো কি হ'ব, x plus y plus z, এটা আমি সূত্ৰটো জানোৱে, কি হ'বগৈ x minus y whole square plus y minus z whole square plus z minus x whole square, ওলাই গ'ল নে, লেফট হেণ্ড সাইড, ৰাইট হেণ্ড সাইডৰ পৰা আমি উলিয়াইছিলো, লেফট হেণ্ড সাইড ওলাই গ'ল, হ'ব, এইটোৱে তোমালোকৰ সত্যাপন, আকৌ ভালকে চাই ল'বা ক'ৰ পৰা কেনেকে লৈছো, দুইটো লগাইছো কিন্তু কাটা কুটা গ'লে আকৌ একেটাই পাওঁ, হয়, ধুনীয়াকে কৰিবা, ঠিক আছে। তো এইখিনিতে আমাৰ 12 নম্বৰটো শেষ হৈছে।